একেবাৰে সাধাৰণ এপাহ ফুল চবেই কৰিব পাৰিব দেই। 3পাহ ফুল দেখিছানে? এটা এটা মানে গোল অংশ কাটি লৈছোঁ আৰু এনেকৈ 4পাহ কৰি লৈছোঁ, যাতে ফুলপাহৰ এফাল এফাল গোটেই লাগে তেনেকৈ কৰি লৈছোঁ। আৰু আউটলাইন কৰি লৈছোঁ, ঠাৰিকেইটা বনাইছোঁ, আগটো তেনেকৈ ৰাখি দিছোঁ। আপোনালোকে মানে মেখেলা চাদৰ চবতে কৰিব পাৰিব এই ফুলপাহ। চাদৰত গোটেই ছাইডত যদি আপোনালোকে এবেগেত আঁতৰে আঁতৰে ফুলপাহ দিয়ে খুব বেছি ধুনীয়া লাগিব। আৰু মেখেলা তলৰ লাইনত 5পাহ, ওপৰ লাইনত 4পাহ, একেবাৰে ওপৰত 3পাহ তেনেকৈ যদি কৰে খুব ধুনীয়া লাগিব মানে ডিজাইনটো। আৰু ইয়াতে মই আউটলাইন কৰি দিছোঁ আৰু মানে কলি কলি বনাই দিছোঁ আৰু অৰেঞ্জ কালাৰটো দি, তাৰপাছত অকণমান হোৱাইট দি দিম। খুব ধুনীয়া লাগিছে ফুলপাহ চাওক। আপোনালোকে ছাইডত চাদৰৰ ছাইডত কৰিব পাৰিব, মেখেলা তলত মানে একদম ধুনীয়াকৈ বুটা আগতে দিব পাৰিব। ফুলপাহ সৰু হৈছে যিহেতু আৰু দেখিবলৈ বৰ ধুনীয়া হৈছে। আৰু এনেকৈ বগা ডট 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 দি দিলোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। মোৰ খুব ধুনীয়া লাগিছে ফুলপাহ। আপোনালোকে এনেকৈ কৰিব পাৰিব। কালি দিয়া ফুলপাহতো আপোনালোকে বহুত বেছি মৰম দিছে।